নমস্কাৰ। আপোনালোকৰ পদৰ ধূলা শিৰত লৈ আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্তৰ ৪ৰ্থ খণ্ড অৰ্থাৎ শেষ খণ্ড। এই বিষয়ভাগ শ্ৰীমদ ভাগৱতৰ ৭ম স্কন্ধৰ। প্ৰিয় দৰ্শক, পদচন্দই কৈছে, মুখ্যৰ ঋতু যিটো কৃষ্ণ কৃপাময়, তাহা নচ ৰূপ সিটো সহজে পায়। জগতৰে অন্তৰ্যামী তাহাংক জানয়, হেন জানি ঈশ্বৰক ভজা শিশুচয়। কৰ্মকৃত্য যত মানে আছে ভোগচয়, এতেকেহে শ্ৰেষ্ঠ যিটো আপুনি হয়। স্বৰ্গৰ শুনিও কথা দত শিশুগণ, অশ্ৰদ্ধাও শুয়া তাতে নিলয় সঘন। সম্প্ৰতি মুহূৰ্ত কৰি অধিকে আশ্ৰয়, এহি বুলি অন্যে অসূয়া কৰয়। পূৰ্ণ কৰি পায়া আছে যত ভোগচয়, এতেকে বিনাশী সবে জানিবা নিশ্চয়। নাৰকীয় শুনা তাত যত দুখচয়, কৃতিক্ষণে পৰু নুগুচয় ভয়। ইহলোক পৰলোক যতে সম্প্ৰতি, বিচাৰত সবে মিছা জানিবা বিপ্ৰতি। হেন জানি এহাৰ আশাকতে জীউক, ঈশ্বৰৰ পাদ পদ্ম সদা ভজিউক। হে বন্ধুগণ, কৃষ্ণ কৃপাময় আৰু মুক্তিদাতা, তেওঁ অন্তৰ্যামী। তোমালোকে তেওঁক ধ্যান কৰাহে উচিত হ'ব। বিষয় বাসনা পৰিত্যাগ কৰিবা, সৰ্বকৰ্ম কৃষ্ণক অৰ্পণ কৰিবা আৰু মন পবিত্ৰ কৰিবা। আসুৰিক শক্তিবোৰ পৰিত্যাগ কৰিব নোৱাৰিলে কৃষ্ণৰ কৃপা লাভ কৰিব নোৱাৰিবা। তোমালোকক যথাসময়ত কৃপাময় কৃষ্ণই পৰম মুক্তি প্ৰদান কৰিব। তোমালোকে যদি ভাবা যে স্বৰ্গাদি পদ সুখদায়ক, স্বৰ্গত সদায় সুখ বিৰাজ কৰে, সেই কথা কিন্তু শুদ্ধ নহয়। হে দৈত্য শিশুসকল, সেই চিন্তা মনলৈ নানিবা। তোমালোকে এই কথাও নাভাবিবা যে কৃতকৰ্মৰ বাবেহে সুখ ভোগ কৰিব পাৰি, গতিকে স্বৰ্গ লাভ কৰিব পৰাটো শ্ৰেষ্ঠ। স্বৰ্গৰ কথা কওঁ শুনা। স্বৰ্গত অশ্ৰদ্ধা অসূয়া ভাৱ সদায় বিৰাজ কৰে। স্বৰ্গত থাকিলে মোহ ভাৱ বৃদ্ধি হয়। মোহৰ বাবে স্বৰ্গবাসীয়ে হিংসা আদি কৰে। পুণ্য কৰ্মৰ ফলত স্বৰ্গ লাভ কৰি স্বৰ্গত শান্তিৰে থাকিব পাৰিম বুলি ভবা মিছা। স্বৰ্গত থাকিলেও কেতিয়া পুনৰ নৰকত পৰিব লাগিব, সেই কথা ভাবি সুখৰ পৰা বঞ্চিত হৈ কেৱল দুখহে ভোগ কৰিব লাগে। আকৌ কৈছোঁ, স্বৰ্গত থাকিলেও কেতিয়া পুনৰ নৰকত পৰিব লাগিব, সেই কথা ভাবি সুখৰ পৰা বঞ্চিত হৈ কেৱল দুখহে ভোগ কৰিব লাগে। হে বন্ধুগণ, ইহলোক আৰু পৰলোকত যি সম্পত্তি লাভ কৰা যায়, সেইবোৰ সকলো মিছা আৰু সেইবোৰ অশান্তিৰ কাৰণ বুলি জানি লোৱা। তোমালোকে সম্পত্তিৰ আশা নকৰি কৃষ্ণক ভক্তি কৰি পৰম আনন্দ লাভৰ লগতে পৰম মুক্তি লাভ কৰাহে যুগুত হ'ব। যি মানুহে কৃষ্ণক ভক্তি নকৰি সৰ্বকৰ্ম কৃষ্ণক সমৰ্পণ নকৰি দিনে নিশাই কৰ্ম কৰি থাকে, তেওঁ কৰ্ম সাফল্য লাভ নহয়। আৰু
সুখৰ সলনি দুখহে লাভ কৰি থাকে। সুখ ভোগৰ বাবে যি কৰ্ম কৰা হয় সেই কৰ্মত দুখ ভোগ কৰি কি লাভ? কৃষ্ণক ভক্তি কৰি মন পবিত্ৰ কৰি সৎকৰ্ম কৃষ্ণক অৰ্পণ কৰিব লাগে। অসৎ কৰ্মৰ দ্বাৰা কেতিয়াও শান্তি লাভ কৰিব নোৱাৰি আৰু ঈশ্বৰৰ কৃপা লাভ কৰিব নোৱাৰি। প্ৰহ্লাদে দৈত্য শিশুসকলক একান্ত মনে কৃষ্ণক ধ্যান কৰি যি আছে তাতে সন্তুষ্ট হৈ নিত্য কৰ্ম কৰিবৰ বাবে উপদেশ দিছিল। অধিক সুখ ভোগ কৰিবলৈ অসৎ কৰ্ম কৰিলে সুখৰ সলনি দুখহে লাভ কৰিব লাগে। কোনো মানুহে নিজ ইচ্ছাৰে কোনো কাম কৰিব নোৱাৰে। সৰ্বকৰ্ম ঈশ্বৰৰ ইচ্ছাতেই হয়। ঈশ্বৰক একান্ত মনে ধ্যান কৰিলে ঈশ্বৰে মানুহক সৎকৰ্ম কৰাই শান্তি প্ৰদান কৰে আৰু ভক্তি নকৰিলে অসৎ কৰ্ম কৰাই অশান্তি প্ৰদান কৰে। প্ৰিয় দৰ্শক, প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্তৰ সামৰণি মহাপুৰুষ মাধৱদেৱে বিৰচিত নামঘোষাৰ 89 পৃষ্ঠাত যোগ ধৰ্ম নিৰ্ণয় ঘোষাভাগেৰে সামৰণি মাৰিছোঁ। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোন কুশল ছায়া যেবে তেবে নেৰিবাহা যোগ ধৰ্ম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আউৰ নাহি দুজা কলিত হৰিৰ কীৰ্তন বিনাই অনন্ত ধৰ্ম আচৰে মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে কলিত হৰিৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি যেন কুলবধূ নিজ স্বামী তেজী ভজে গয়াপতি সংসাৰ তৰিতে ইচ্ছা আছে যাৰ কৰিৰো হৰি কীৰ্তন পৰম নিৰ্মল গতি পায়া সুখে চিনিও কৰ্ম বন্ধন সকল নিগম কল্পতৰু তৰো ফল মহাভাগৱত সেই ফল ৰস হৰি গুণ যশ পিয়ুক সাধু
জগত পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দয়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ কৌচায়া হৰি ৰাম ৰাম। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।